দুই ভৰি নথকা স্বত্তেও দিনক ৰাতি কৰি খেতি কৰি স্বাৱলম্বী হোৱা গহপুৰৰ গোপাল নাগে পালে আজি এক সামাজিক স্বীকৃতি। 15 বিঘা মাটিত খেতি কৰি চৰকাৰী অনুদান নোলোৱাকৈ পাৱাৰ টিলাৰ কিনা গোপালৰ জীৱন সংগ্ৰামৰ কৰুণ কাহিনী সম্প্ৰচাৰিত হৈছিল গহপুৰ হেডলাইন্সত। 2014 চনৰ এক দুৰ্ঘটনাত দুয়ো ভৰি হেৰুৱা গোপালে মৰি যোৱাৰ কথা ভাবিও থমকি ৰৈছিল। শেষত সংগ্ৰামৰ আন এটা জীৱন বুলি ভাবি ৰ'দ বৰষুণৰ মাজতে জীৱন সংগ্ৰামত এইদৰে বৰ্তি হোৱা গোপাল নাগে বছৰি পাচলি বিক্ৰী কৰি লাভ কৰে প্ৰায় 3 লাখ টকা। গহপুৰ হেডলাইন্সত প্ৰায় 3 মিলিয়ন দৰ্শকে উপভোগ কৰা গোপালৰ এই বাতৰি দৃষ্টিগোচৰ হ'ল বিশ্বনাথ জিলা প্ৰশাসনৰ। আজি 26 জানুৱাৰীত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা গণতন্ত্ৰ দিৱসত জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱে প্ৰদান কৰে প্ৰশংসা পত্ৰ আৰু উপহাৰ টোপোলা। নীৰৱে কাম কৰি যোৱা গহপুৰৰ চান্তবাৰী বঙালীৰ গোপাল নাগে সম্বৰ্ধিত হৈ কি ক'লে শুনকচোন। নিউজ ডেস্ক ৰিপৰ্ট, গহপুৰ হেডলাইন্স। আজি আমাৰ গহপুৰৰ জ্যেষ্ঠ সাংবাদিক শ্ৰী নৱজিৎ দাই এক মোক জীৱন প্ৰণালী লৈ পেলাই ভিডিঅ' কৰিছিলে আৰু সেয়ে প্ৰশাসনৰ চকু পৰিলে আজি যি নহওক কৈছে নহয়, এই গণৰাজ্যৰ পবিত্ৰ দিনটোত মোক ধুনীয়াছে ঘৰৰ পৰা লৈ মোক এই সম্বৰ্ধনা সন্মান জনাইছে। এই ক্ষেত্ৰত মই খুবেই উৎসাহিত হৈছোঁ। মই কৰ্ম কৰি যাম, কষ্ট কৰি যাম, কিন্তু ফলৰ আশা নকৰোঁ। আজি যি নহওক এই কৰ্ম দেখি পেলাই বিশ্বনাথ জিলা প্ৰশাসনে মোক সম্বৰ্ধনা জনালে। 2014 চনত এক পথ দুৰ্ঘটনাত মই দুইখন ভৰি হেৰুৱাব লগা হৈছিল। পিছতো যি দেখিছিলোঁ যে ভাবি লৈছোঁ যে জীৱনটো মোৰ এনেকুৱা জীৱনতকৈতো মৰি যোৱাই বেছি ভাল। যি নহওক ধৰক এই ক্ষেত্ৰত মোৰ মাৰ প্ৰেৰণা লগত কৈছে নহয়, মোৰ কষ্ট কৰি আজি যি নহওক এখন পানীৰ মেচিন কিনিব সক্ষম হৈছোঁ, লগতে পাৱাৰ টিলাৰ এখন ল'বলৈ সক্ষম হৈছোঁ আৰু কৰি গৈ কৰ্ম নিজৰ লগত নিজৰ পৰিয়ালবৰ্গও কৈছে নহয় ধুনীয়াছে চলি আছে। আপুনি কি ধৰণৰ কাম কৰে? এইটো আপোনাৰ খেতিৰ ফালৰ পৰাতো এই ধান খেতি, চাহ খেতি প্লাছ শাক পাচলি, মাটিমাহ, ঋতু অনুযায়ী আপোনাৰ যি পোৱা যায় সেয়ে কৰোঁ।